No six sidul no re samna dungai supak no lubo takai ngolom je welcome six sidul. চিদুল ক'ত হ'ব অসমছো নহয় গৌৰৱ গগৈয়ে CM মহিলাইও ই কৰিব নোৱাৰে কাৰণ কৰিবলগীয়া কামটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিচিং ৰাভা তিৱাৰ সাংবিধানিক মৰ্যাদা বা ছিক্স চিডুলৰ বিষয়টোক ইতিমধ্যে অসম চৰকাৰে কেবিনেটে ডিচিশ্যন কৰি ভাৰত চৰকাৰলৈকে প্ৰেৰণ কৰিলে আৰু ভাৰত চৰকাৰে আমাক 2025ৰ 25 ডিচেম্বৰ তাৰিখে মাতি আনি আমাৰ লগত আলোচনা আৰম্ভ কৰিছে এইসকলে মোক সমালোচনা কৰে তেখেতসকলে কোন কোন সময়ত বোলো এই যিসকলৰ কাৰণে মোক বেয়া বুলি কৈছে কাৰণ ডক্টৰ অনুজ পেগু মই আইডাং আমনাল জাগজে বুলুকা ক্ৰিদা আইমাং কাপিল বুমং আইডুং আমনা ক্ৰিদক সময় দ ngolusin বুদাম বিকামালাং ৰাণী নৰবৈ MP দুইবাৰ এনে হোৱা নাই ন মিচিং ভোটেৰে হৈছে এই সময় তেখেতসকলে আমাক সমালোচনা কৰিব বিচাৰে বুলুম ডাঙৰ তাত ধুনে আপোনালোকৰ ভৰত নৰকে সময় বিল্ডিং নাম দৌজিক একটাংক মিৰি মিচিং সংশোধনীৰ কাৰণে কাগজ এটা দেখাওকচোন মোক মই প্ৰত্যাহ্বান জনাইছো আলি আই লৃগাং বন্দৰ একপি নটিফিকেশ্যন আমাক উলিয়াই দেখাইছো মই প্ৰত্যাহ্বান জনাইছো গৌৰৱ গগৈ এম নাম টানি দে মই প্ৰত্যাহ্বান জনাইছো তৰুণ গগৈৰ তিনিবাৰকৈ CM আছিলে গাঁও এতিয়া কংগ্ৰেছৰ মুৰব্বী বুলি শুনিছো কেইজনমান ল'ৰাই আমাক বেছিকে সমালোচনা কৰা সকলক মই প্ৰত্যাহ্বান জনাইছো এটা কাগজ নটিফিকেশ্যন এটা দেখাই দিয়ক আলি আই লৃগাং এখেতসকলৰ দিনত বন্ধ দিছিলে এমনা এখেতসকলৰ দিনত আমি বন্ধ বিচাৰি যাওঁতে ngolu আলি আই লৃগাং বন্ধ দিবৰ বিচাৰি যাওঁতে আমাৰ নামত কেছ আছে ৰেজিষ্টাৰ কৰি আছে বোলে ধেমাজি কোৰ্ট ব পায় বিজিত মানৱ দলে ngoluk শিৱসাগৰ ডিষ্ট্ৰিক্ট সেক্ৰেটাৰী অমৰজিৎ দলে ঢকুৱাখানা ডিষ্ট্ৰিক্ট সেক্ৰেটাৰী মানস কুলি শিলাপথাৰ ডিষ্ট্ৰিক্ট কমিটি সেক্ৰেটাৰী ৰিসেন্ট কৰিদম লুদুংগ বিজিত পায়েং বুলু মাহা ন সিন্দুংগাই তো এই আন্দোলন কৰি মেলি আমি বন্ধ বিচাৰিছিলো এই সকল মানুহে আজি ডক্টৰ অনুজ পেগু ক'ব বিচাৰিছে ডক্টৰ অনুজ পেগুৱে আলি আই লৃগাং বন্ধ দিওৱা নাই এমনা আৰে 11খন জিলাত প্ৰয়োজন আছিলে দিলে এতিয়া আমাক অসম বন্দৰ প্ৰয়োজন আছে আমি তাক আলোচনা কৰি দিম ভাই আপোনাৰ দুটামান বেয়া কথাৰ কাৰণে আমাক কাপিল বিমান আমনা গেমা জেং প্ৰথমবাৰৰ কাৰণ ডক্টৰ অনুজ পেগুটো আলি আই লৃগাং বন্দৰ ব্যৱস্থাটো আৰম্ভ কৰালে মল কিতাপ এইবাৰ কামাং আমনা লুকৰম কিতাপ কামাং আমনা কাপিল লুলাদুন মিডিয়াম অফ ইনষ্ট্ৰাকশনটো ঘোষণা কৰাই পঢ়ুৱাৰ ব্যৱস্থা কৰাৰ কাৰণেতো কিতাপ কামাং আমনা লুপেক দুনে আগত দতো এইটো নাছিলে হয়নে তো উপাক যিসকলে আমাক সমালোচনা কৰিব বিচাৰে বোলো মই প্ৰত্যাহ্বান জনাইছো মইতো প্ৰত্যাহ্বান জনাইছো নক জৰিয়তে কাগজ একটাংক লালিন কিতে এমদুম না এদম আকৌ লুদৰম আকে লুদাখাম ক্লিপছম কাংকান পা বজাই বিলাক আমি 13 চনত মিচিং অটোনমাস কাউন্সিলৰ ইলেকশ্যন পাতি দিছো নহয় পাতি দিয়া নাই কোৰ্টৰ ভাৰ্ডিকৰ প্ৰায় মিচিং ৰাভা তিৱাৰ ইলেকশ্যন পাতা হৈছিলে কোৰ্টে হাইকোৰ্টে ভাৰ্ডিক দিয়াৰ পাছতহে পাতিছে আন্দোলন কৰিবলগীয়া হৈছে আমি ইলেকশন কৰিবৰ কাৰণে শিলাপথাৰ ধেমাজি 13 দিনকো বন্ধল মকা কংগ্ৰেছ চৰকাৰ মপা মটো আমদুন না যিসকল লৰাই আজিৰ দিনত অমিত শাহ ইয়াত আহি কি ঘোষণা কৰিব আমনা লুদুং বুলুম না তাত দুন কাগজ এটা দেখাওক মই তোমাৰ জৰিয়তে এই কেমেৰা যেনেকে উপাং কেমেৰা চলুদুনে একদম আমন্ত্ৰণ জনাইছো আপোনালোকৰ জেগাত যত আপোনালোকে সুৰক্ষিত না বুলুতো মিচিং এৰিয়া মিচিং গদস পিছক ফিলছম সুৰক্ষিত বুলি নাভাবে সেই অকল যিসকলৰ নাম মই কৈ আছো বোলো আমাৰ ইয়াত সুৰক্ষিত নহয় মানে মিচিং ৰাঙামা 29 তাৰিখ দ অমিত শাহ গিয়ে 2 লাখতকৈ ওপৰৰ মিচিং ৰাঙামা হপ গিয়ে মই নক জৰিয়তে জনাই দিও সদিয়া অমৰপুৰতক টানিয়ে একদিন দ গপিলামা আপে হও একদম জিয়া বৰলিবক টানিয়ে হব গপিলামা দয়াং টেঙানি অলক দুনে ngoluk মিচিং ৰাঙামা হৰু পথাৰ অলক দুনে মিচিং ৰাঙামা সন্তক আমগুৰি অলক দুনে মিচিং ৰাঙাম গপিলামা এদে ngoluk টানি ক্ৰিদ সপ গলা সো আগদিন দব 29 তাৰিখ দব 20-25 হাজাৰ ক টানিয়ে সো গলা দুয়ে এদে দুংকো 2 লাখ কো দুংকো সে গুম সুক ৰাঙাম আৰা সপ যিবোৰে আমাক সমালোচনা কৰে বুলু সপ গগেলা সেই এরা টানি ক্ৰিদ আনি ডাকা ঝুলা মান না একদম দহি দেং অম্পিলুদুং যে মই তেখেতসকলক প্ৰত্যাহ্বান জনাইছো ডক্টৰ অনুজ পেগুৱে ডিপাৰ্টমেণ্ট মন্ত্ৰী হিচাপে প্ৰথমজন মন্ত্ৰী অসমৰ মিচিং ৰাঙামাৰাচক যিজনে প্ৰথমবাৰৰ কাৰণে মিচিং আগমদাম পৰাই পেলাগি দাগম না গভৰ্ণৰ নটিফিকেশ্যন কৰাই মেলি পঢ়ুৱাৰ ব্যৱস্থা কৰিছে হয় মই স্বীকাৰ কৰো মলতো চিধা ব্লুনে কিতাপ কম হৈছে পঢ়াই নে ngoluk সাবজেক্ট ওয়াইজ পট ngoluk টিচাৰ কামাবি দুং মই চৰকাৰৰ লগত আলোচনা কৰি আছো মোৰ ভাই চৰকাৰে কৰিবলগীয়া চৰকাৰখন কোন এইখন চৰকাৰ
বুলু লুদুং মা আঙুলকে কংগ্রেস হমাবো এখানে বুলু ইয়েম দাং মিলামা ngolukke মিৰি মিচিং সংশোধনী ক'ত মিৰি মিচিং সংশোধনী ক'ত হ'ব দিল্লীত দিল্লীত কাৰ চৰকাৰ নৰেন্দ্ৰ মোদীজীৰ মিৰি মিচিং সংশোধনী ব্যৱস্থা ইয়াৰ অসম চৰকাৰে কৰিবলগীয়াখিনি ডক্টৰ ৰণোজ পেগুক ডিপাৰ্টমেণ্ট দে মংগেশুনাম ডক্টৰ ৰণোজ পেগু মংগেশুনাম হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে ইতিমধ্যে ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰিলে তাত কোন আছে নৰেন্দ্ৰ মোদী 29লৈকে আছে মই কাৰ লগত আলোচনা কৰিম নৰেন্দ্ৰ মোদীজীৰ লগত আৰু কোন চৰকাৰ আছে 6 শিডিউল ক'ত হ'ব অসমছো নহয় গৌৰৱ গগৈয়ে চিএম হৈলেও ই কৰিব নোৱাৰে কাৰণ কৰিবলগীয়া কামটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিচিং ৰাভা তিৱাৰ সাংবিধানিক মৰ্যাদা বা 6 শিডিউলৰ বিষয়টোক ইতিমধ্যে অসম চৰকাৰে কেবিনেটে ডিচিছন কৰি ভাৰত চৰকাৰলৈকে প্ৰেৰণ কৰিলে আৰু ভাৰত চৰকাৰে আমাক 2025ৰ 25 ডিচেম্বৰ তাৰিখে মাতি আনি আমাৰ লগত আলোচনা আৰম্ভ কৰিছে তো কাৰ লগত মই কথা পাতিম যিজন চৰকাৰে এই ব্যৱস্থাটোৰ সমাধা দিব গৌৰৱ গগৈয়েতো ৰাহুল গান্ধীয়েতো নিদিয়ে চৰকাৰে নাই তেখেতসকলৰ চৰকাৰ 15 বছৰ থকা সময়ত ইউপিএ চৰকাৰ দিল্লীত 10 বছৰ থকা সময়ত আমি বিচাৰি আছিলো তেতিয়া যুদ্ধ কৰি আমাৰ মানুহক আলি আই লিগাঙৰ কাৰণে বন্দৰ কাৰণে নমচিন জেল ভৰালে তাৰ জবাব একটা জবাব এখেতসকলে দিব লাগিব এইবাৰ আমিতো সংসদীয় আন্দোলন কৰো সঁচা কথা মাদাই জান গেল মোলো ভোট বিচাৰিব যাম কাক ভোটটো দিয়াব লাগে এমনা লোকক তাইয়ে মোলোতো নিশ্চিতভাৱে 6 শিডিউল বিপন্ন অপেদক লেদুলো দুটক আমনা মিচিং ৰাগামম লয়ে আৰু দুটক আমনা লুমায়ে মোলো 100% কো মোলো মিচিং ৰাগামলক ভোট দেম চৰকাৰৰ পক্ষত 6 শিডিউল বিপন্ন পক্ষত আমি ভোট দিয়াম সিধা আগম তাত আমাৰ কোনো মানে তেৰাতেৰি কামা